ছয়গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা। ৩ মাহ ধৰি বিপদসংকুল যাতায়াত কৰিছে পথচাৰীয়ে। নিৰ্মীয়মান উৰণ সেতুৰ দুয়োকাষৰ পথত বৃহৎ পুখুৰী সদৃশ গাঁত। ছয়গাঁৱত ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত চৰম দুৰ্ভোগ ভোগাইছে সাধাৰণ জনতাক। ঠিকাদাৰী প্ৰতিষ্ঠান আৰু প্ৰশাসনৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে প্ৰায় ৩ মাহ ধৰি দক্ষিণ কামৰূপৰ ছয়গাঁও, কুকুৰমাৰ আদিত হাজাৰ হাজাৰ লোকে কৰিছে বিপদসংকুল যাতায়াত। নিৰ্মীয়মান উৰণ সেতুৰ দুয়োকাষৰ পথত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে ইতিমধ্যে এই পথত দুৰ্ঘটনাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজো। সমগ্ৰ ঘটনাক্ৰমক লৈ ৰাইজৰ ক্ষোভ প্ৰকাশ প্ৰশাসন তথা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে। শীঘ্ৰেই ৰাইজক যাতায়াতৰ সুব্যৱস্থা কৰি নিৰ্মাণ কাৰ্য চলাই নিবলৈ আহ্বান সচেতন ৰাইজৰ। উল্লেখযোগ্য যে এই স্থানতে ৫খনকৈ শিক্ষানুষ্ঠান আছে আৰু কণ কণ শিক্ষাৰ্থীসকলে এই পথছোৱাৰে অহা যোৱা কৰে। আপোনালোকেতো দেখাই পাইছে, সাংবাদিকসকলে দেখা পাইছে, আমি দেখি আছোঁ সাংঘাতিক এটা জমৰ যাতনাত আমি ভুগি আছোঁ। আমি উন্নয়ন বিচাৰোঁ, উন্নয়ন হ'ব লাগে, কিন্তু উন্নয়নৰ স্বাৰ্থত যদি এনেকুৱা ধৰণৰ চাবুৱাবিলাকৰ এনেকুৱা নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথ তাত এনেকুৱা দুৰ্গতি হয় নহয়, সেইটো সকলোকে বিপদজনক। আৰু এতিয়া দেখিছে আপোনালোকে কিমান ডাঙৰ ডাঙৰ গাঁতা। আমি এতিয়া তাৰমানে আমি বুৰ্বক হৈ গৈছোঁ, আমাৰ কথা ক'তো যে একো নলয়। গতিকে আমাৰ চৰকাৰকো আহ্বান জনাইছোঁ, যিটো চাবৱে যিবিলাক নিয়ম নীতি আছে সেই নিয়ম নীতি মতে কামখিনি কৰক। এটা ফ্লাইঅভাৰ বনোৱাৰ নামত যদি এনেকুৱা ধৰণে আমি দুৰ্যোগটো ভুগি থাকিবলগীয়া হয়। আৰু সকলোতকৈ চিন্তনীয় বিষয় হৈছে আমাৰ প্ৰাণকেন্দ্ৰত ৩-৪খনমান স্কুল আছে। এই স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰী যিটো মানে সংকট হেৰিত মানে বিপদ হেৰিত যাত্ৰা কৰে নহয়, সেইটো সকলোতকৈ চিন্তনীয়। সেইদিনা মোৰ চকুৰ সন্মুখতে এখন ই ৰিক্সা বাগৰি গৈছে। তাৰ আগতে 2 দিনমান আগত এক্সিডেণ্ট হৈছে, মানুহৰো মৃত্যু হৈছে। গতিকে এইবিলাক আমি দেখি থকা ঘটনা, এতিয়া কমন ঘটনা। এতিয়া কাৰো আমাৰ সময় নাই যে কিবা কৰিম। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দৃষ্টিগোচৰ হকে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ য'ত মানে ফ্লাইঅভাৰ বনাই আছে, যিখিনি এচেঞ্চিয়েল পাৰ্ট আছে, সেই পাৰ্টবিলাকৰ কামখিনি অতি শীঘ্ৰে কৰিব লাগে। কাৰণ ইমান ব্যস্ততা, ইমান ভিৰ বাঢ়ি গৈছে, যাৰ কাৰণে আমাৰ চবৰে বিপদ। আমিও বহুত ছয়গাঁওখনত অহাৰ মানসিকতাটো আমাৰ হেৰাই গৈছে। বহুতে নাহে, মাৰ্কেটবিলাক কৰিব নাহে, বজাৰবিলাক কৰিব নাহে, পাৰ্কিঙৰ অৱস্থা নাই, মানুহে ক'তো ৰ'বৰ জেগা নাই, মানুহে ক'তো খাবৰ জেগা নাই, কিনিব নোৱাৰে, চবফালে মানে মন্দ অৱস্থা এটা সৃষ্টি কৰিছে। হেমাহি বুলি আমি ক'ব লাগিব, কাৰণ এইবিলাকতো এটা নেটৱৰ্কত থাকে না। চৰকাৰে যদি এইবিলাক গুৰুত্ব নিদিয়ে, ঠিকাদাৰে যদি এইবিলাক গুৰুত্ব নিদিয়ে, নিশ্চয় ওপৰ মলত কিবা এটা অংক এটা হৈ আছে, সেইকাৰণে গুৰুত্ব নিদিয়ে। আমি কষ্ট পাইছোঁ, আমি খবৰত কৈছোঁ কথাখিনি। আমাৰ চখ নহয় যে কোনোবাক হেৰি কৰিম, আমি উন্নয়ন বিচাৰোঁ, কিন্তু দ্ৰুতগতিত উন্নয়ন হ'ব লাগে। আৰু এইবিলাক হ'ল স্পৰ্শগতৰ বিষয়। এতিয়া বাৰিষাৰ বতৰ, 2 দিন পাছত বাৰিষাৰ পিছত আপোনাৰ যিটো যাতনা হ'ব, আজি 8 দিন ধৰি বৰষুণে পৰি আছে। কেনেকুৱা এটা অৱস্থা, মানুহে ওলাব নোৱাৰে, মানুহে যাব নোৱাৰে, মানে স্কুটি এখন আনিলে আমি চিলিপ খাই পৰি যাওঁ। গতিকে এইটো চৰকাৰক কৈছোঁ, অতি শীঘ্ৰে এই ৰাস্তাৰ কামখিনি আমাক কৰি দিব লাগে। দুৰ্ঘটনাটো মাতি পেলাই নাহে, ৰাস্তা বেয়া হ'লেতো দুৰ্ঘটনা হঠাৎ হৈ যাব। আজিকালি যিটো অৱস্থা হৈ আছে, আজিকালি দুৰ্ঘটনাটো কমন কথা হৈ পৰিছে, একমাত্ৰ ৰাস্তাৰ কাৰণে হৈ পৰিছে। বহুত কঠিন সমস্যা হৈ আছে। এইখিনি ছয়গাঁও হয়, আৰু আমি এনেকৈ ৰাস্তাতে আহিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, ডাঙৰ ডাঙৰ গাঁত হৈছে, প্ৰকাণ্ড গাঁত হৈছে। আৰু আমাৰ সৰু গাড়ী, 4চকীয়া সৰু গাড়ী, আৰু গাড়ীখন আহোঁতে লোড গাড়ী আহিব খুব অসম্ভৱ হয়। এনেকুৱা জল মাৰে, পাল্টি খাই যাব পাৰে। বহুত ভয়কৈ আহিব লাগে। আৰু খোজকাঢ়া মানুহকেইজনে বিশেষকৈ বহুত চিন্তা চৰ্চাৰ মাজত বহুত কষ্টত খোজকাঢ়ি আহিবলগা বাধ্য হয়। খোজকাঢ়ি নাহিলেও নহয়, খোজকাঢ়ি আহি সিহঁতে কিছু সময় পিছত সিহঁতৰ কাপোৰ কানি লেতেৰা হয়। ইয়াত ছাত্ৰ ছাত্ৰী আহে, আৰু এইখন স্কুল আছে, আপোনালোকৰ সময়ত এখন স্কুল আছে, স্কুলত ছাত্ৰ ছাত্ৰী আহে। স্কুলৰ ছাত্ৰ ছাত্ৰী অহাৰ পিছত যেতিয়া আহি থকা সময়ত কাপোৰ লেতেৰা হয়, ক্লাছত বেঞ্চত বহিবলৈ হ'লে লেতেৰা পৰি সকলোৰে প্ৰতিজন মানুহে অলপমান চিন্তা কৰি চায়। অভাৰব্ৰিজ বনাই আছে, ইয়াৰ 2 নম্বৰতে অভাৰব্ৰিজ বনাই আছে, ঠিকে আছে, ভাল লাগিছে। এই ছাইডৰ ৰাস্তাটো ভাল কৰিব লাগে, ঠিক আছে। এইটো বহুত দিন হ'ল, এইটো বহুত দিনৰ আগৰ পৰা হৈ আছে। এইটো আমাৰ আহ্বান থাকিলে ৰাস্তাটো ভাল কৰিব লাগে। 1 নম্বৰত ঠিকাদাৰ মহোদয়, 2 নম্বৰত চৰকাৰক।